বিভিন্ন ধৰণৰ সাংগীতিক কামত মানে এই উপস্থিত আমাৰ বিভিন্ন একবার মঞ্জুবালা রাভা এই পিনে চাই দিয়া পইচাটো দিছোন একেলগে পইচা দি দিওঁ ৰাভা হাছং অন্ডৰপাছ কাউন্সিল তৰফৰ পৰা আপোনালোকে গম পায় অৱগত যে বিভিন্ন সময়ত বিভিন্ন বিত্তবৰ্ষত আমি বিভিন্ন বিষয়ত আমি ট্ৰেইনিংসমূহ দি আহিছোঁ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আছে যাতে ৰাভা হাছং অন্ডৰপাছ কাউন্সিল এলেকাৰ প্ৰত্যেকটো ক্ষেত্ৰত স্কিল কৰি তুলিব পৰা যায় আৰু তেখেতসকলৰ সেলফ ডিপেণ্ডেণ্ট সেলফ এমপ্লয়মেণ্টৰ প্ৰক্ৰিয়াটো যাতে আগুৱাই লৈ যাব পৰা যায় তেনে প্ৰক্ৰিয়া ৰাভা হাছং অন্ডৰপাছ কাউন্সিলে পৰিকল্পনা আমি ৰাখিছোঁ আৰু সেই পৰিকল্পনাৰ ওপৰত ভিত্তি ৰাখি আজি যোৱা জানুৱাৰী মাহৰ পৰা এমাহ ধৰি বিশেষকৈ গোৱালপাৰা জিলাৰ 50জনীকৈ শিপিনী বিশেষকৈ দৰাণ আৰু ৰংগেলত যি অসম চৰকাৰৰ ডাইৰেক্টৰ অফ হেণ্ডলুম টেক্সটাইলৰ যি ট্ৰেইনিং চেণ্টাৰ আছে সেই ট্ৰেইনিং চেণ্টাৰ প্ৰশিক্ষণ 18 বছৰ আছিলে তেওঁলোকৰ প্ৰশিক্ষণ ইতিমধ্যে সমাপ্ত ঘটিছে আৰু সেই প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পৰৱৰ্তীত পৰ্যায়ত শেষৰ পৰ্যায়ত আজি আমি কাউন্সিলৰ হেডকোৱাৰ্টাৰত একোখনকৈ চাৰ্টিফিকেট একোটাকৈ জেকাৰ্ড মেচিন আৰু সেই জেকাৰ্ড মেচিনৰ যে আনুষংগিক কাম কাজ কৰিব পাৰে নগদ 8,000 টকা আৰু ষ্টাইপেণ্ড হিচাপে 2,500 টকা তেখেতসকলক আমি প্ৰদান কৰোঁ আৰু আমি লক্ষ্যশীল কৰিছোঁ যাতে এই 50জন মহিলাই যিধৰণে তেখেতসকলে ট্ৰেইনিং কৰিলে কেনেকৈ উইভিং কৰিব লাগে কেনেকৈ ডিজাইন কৰিব লাগে কেনেকৈ তেখেতসকলে এণ্টাৰপ্ৰেনাৰশ্বিপটো কৰিব কেনেধৰণে তেখেতসকলে স্কিলটো পাইছে তাৰ সংক্ৰান্তত মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিংটো তেখেতসকলক দিছে আৰু যথেষ্ট পৰিমাণে তেখেতসকলে উপকৃত হৈছে আৰু আমি ভাবোঁ কাউন্সিল অথৰিটি বা কাউন্সিল প্ৰক্ৰিয়াই আমি ভাবোঁ যাতে এই ট্ৰেইনিঙৰ পিছত এই 50জনীকৈ মহিলাই বা ছোৱালীয়ে সুন্দৰভাৱে তেখেতসকলৰ হেণ্ডলুমৰ সংক্ৰান্তত তেওঁলোকৰ সুনিপুণতাটো তেওঁলোকে কাঢ়ি আনিব কাৰণে সক্ষম হৈছে আৰু আমাৰ যে ডিমাণ্ড ৰাভাসকলৰ বাজাৰ হাৰনাই আউচা গামোচা আদিৰ ক্ষেত্ৰত তেখেতসকলে সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব বা সামগ্ৰিকভাৱে যিখিনি আমাৰ হেণ্ডলুমৰ ক্ষেত্ৰত প্ৰয়োজন তাৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িব পাৰিব আৰু এই ছাকচেছফুল ট্ৰেইনিংটো কৰাৰ ক্ষেত্ৰত আমাৰ গোৱালপাৰা জিলা হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগে এছিয়ান ডাইৰেক্টৰৰ তৰফৰ পৰা সুন্দৰ সহযোগিতা আগবঢ়াইছে বিভাগ আমাৰ সুমিত চন্দ্ৰ ৰাভাৰ নেতৃত্বত সুন্দৰ পৰিকল্পনা কৰিছে গতিকে তেখেতসকলক এই চেগতে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহক সকলোৱে মিলি আমাৰ অঞ্চলৰ মহিলাসকলক স্কিল কৰি তুলো ইন টাৰ্মছ অফ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ক্ষেত্ৰত আৰু যাতে এই অঞ্চলৰ যি আমাক নৈমিক যিখিনি প্ৰয়োজনীয় যিখিনি ডিমাণ্ড আছে সেইখিনি পূৰণ কৰিবৰ ক্ষেত্ৰত এটা ষ্টেপ আমি আগবাঢ়ি যাব বুলি পেলাই মই আশাবাদী কৃষকৰ কাৰণেও আমি হাতত পাৱাৰ টিলাৰ আমি ফাৰ্ষ্ট ফেজত আমি দিবলৈ বিচাৰিছোঁ আৰু তেখেতসকলে উপস্থিত হৈছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ খুব কম পইচাত তেখেতসকলে যাতে সেই পাৱাৰ টিলাৰসমূহ লৈ যে খেতি বাতিৰ কাৰণে উপযোগী কৰি তুলিব পৰা যায় আমাৰ অঞ্চলটো এলেকাত খেতি বাতি হৰ্টিকালচাৰ এৰিয়া হৰ্টিকালচাৰৰ সম্পূৰ্ণ পৰিৱেশটো চলি আছে গতিকে আমি আশাবাদী তেখেতসকলে সুন্দৰভাৱে তাৰ যদি সঠিক প্ৰয়োগ কৰে সেই ট্ৰেক্টৰসমূহৰ ডেফিনেটলি তেখেতসকলৰ যি সেলফ যি ডিপেণ্ডেণ্টৰ যি এটা প্ৰক্ৰিয়া কৃষি সেই কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত